হেল্ল' গাইজ, মোৰ নাম অনুৰাগ দাস। কম সময়ৰ ভিতৰতে এটা ভাল চিকেন ৰেচিপি বনাব বিচাৰে নেকি? তো বলক আজি আপোনালোকক দেখাই আছোঁ। ইয়াতে আমাৰ বিলাহী, পিঁয়াজ, ধনিয়া, ভোট জলকীয়া চব কাটি ৰেডি। এয়া আমাৰ চিকেন, ভালদৰে ধুই লৈছোঁ। কেৰাহীত তেল দি দিছোঁ। আপোনালোকে চিকেনৰ হিচাপত তেলটো দিব। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি দি দিছোঁ। তেলতে আপোনালোকে সোৱাদ অনুযায়ী নিমখ, হাফ চামুচ ধনিয়া পাউডাৰ, হাফ চামুচ জিৰা পাউডাৰ, হাফ চামুচ মিট মছলা, হাফ চামুচ ৰেড চিলি পাউডাৰ, অলপমান পিঁয়াজখিনি ৰঙা হৈ জ্বলিব দিব। তাৰপিছত বিলাহী দি দিব। বিলাহীখিনি অলপমান গলিব দিব। এতিয়া হাফ চামুচ হালধি পাউডাৰ দি দিছোঁ। এয়া মই অলপমান পিঁয়াজৰ পাত এড কৰিছোঁ আৰু আপোনালোকে কৰিব পাৰে, নকৰিব পাৰে। আমাৰ বিলাহী পূৰা গলি গ'ল। এতিয়া চিকেন দি দিছোঁ। চিকেনটো অলপমান পানী ওলাই গৈছে। এই পানীখিনি পূৰা কম কৰিব লাগিব, পূৰা ড্ৰাই কৰিব লাগিব। ড্ৰাই হ'বৰ কাৰণে এনেকৈ অলপমান ঢাকি থৈ দিব। ইয়াত দেখিছে আমাৰ চিকেন পূৰা বনি আছে আৰু অলপ ড্ৰাই কৰিব লাগিব। এয়া মোৰ স্পেচিয়েল চিকেন ৰেচিপি ৰেডি। চিকেন বনাই থাকোঁতে গাইজ মোৰ পচন্দিতা এটা মোক বহুত ডিষ্টাৰ্ব দি আছিলে মাজে মাজে। খাবলৈ বহুত টেষ্টি হৈছে।